আমি ক'ব নোৱাৰাকৈ বিভিন্ন কৌশলৰে আমাৰ অধিকাৰবিলাকত হাত দিয়া হ'ব আৰু এনে কিছুমান কাম কৰা হ'ল যাৰ ফলত আমি যিবোৰ অধিকাৰ পাইছিলোঁ এটা এটাকে ঘূৰিব লগা আজি এনেকুৱা অৱস্থা ভাবি চাওঁ যে মুকলিকৈ শাসক শ্ৰেণীৰ বিৰুদ্ধে সামান্য অলপ সমালোচনা কৰিলেও তেওঁলোক দাং খাই উঠে আমাৰ ওপৰত বিপদ নামি আহে আৰু নানা ধৰণৰ বৰ্ণবাদী হিংসা সাম্প্ৰদায়িক হিংসা এইখিনি কথাতে মই এটা কথা ক'বলৈ পাহৰিলোঁ এইটো আগতে আচলতে ইমপ্লিচিট বা তাত নিহিত আছিল যে লিবাৰ্টিৰ লগতে ইকুৱেলিটি মানুহৰ সাম্য এই সাম্যটো আমাৰ গণতন্ত্ৰৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় বাৰ্তা আছে হিন্দু মুছলমান উচ্চ নীচ কোনো ব্যৱধান নাথাকে তেওঁলোকৰ মাজত ধৰ্মীয় অন্যান্য আচাৰ সেইবোৰ পাৰ্থক্য থাকিব সেইবোৰ পালন কৰা তেওঁলোকৰ স্বাধীনতা থাকিব কিন্তু তেওঁলোক আইনৰ চকুত সমান যিবিলাক আমাৰ দাৰিদ্ৰ দূৰ কৰাৰ যিবোৰ নীতি আছে সেইবোৰ সন্নিৱিষ্ট সংবিধানত ৪৮ নম্বৰ অধ্যায়ত ৪৮ বোধ হয় ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি কেনেকৈ ৰাষ্ট্ৰই কাম কৰিব তাৰো নিৰ্দেশ দিয়া আছে কেনেকৈ বৈষম্য হ্ৰাস কৰিব অৰ্থনৈতিক বৈষম্য কেনেকৈ মানুহৰ শিক্ষা চিকিৎসাৰ ব্যৱস্থা কৰিব এই সকলো কথাৰে নীতি তাত সন্নিৱিষ্ট হৈছে এইটো মই ভাবোঁ যে অন্যান্য কোনো দেশত নাই আমাৰ দেশৰ দূৰদৰ্শী নেতাসকলে সেইটো আমাৰ সংবিধানত সন্নিৱিষ্ট এতিয়া গোটেইবোৰেই নষ্ট কৰি পেলাবলৈ ধ্বংস কৰি পেলাবলৈ ইতিমধ্যে যিবোৰ কুটিল ভিতৰুৱা চক্ৰান্ত আছিল এতিয়া মুকলিকৈ কৰিব ধৰিছে আৰু তাত আগভাগ লৈছে চৰকাৰে আৰু কিছুমান দল সংগঠন এইবোৰ আপোনালোকে দেখিছে উপলব্ধি কৰিছে সেইকাৰণে আজি আপোনালোকে আহি আমাৰ তাত উপস্থিত হৈছে গতিকে বন্ধুসকল এই যিটো ষড়যন্ত্ৰ গণতন্ত্ৰৰ বিৰুদ্ধে জনগণৰ বিৰুদ্ধে এইটোৰ প্ৰতি আমি সতৰ্কই নহ'লে নহ'ব আমি সংগ্ৰামৰ প্ৰতি হ'ব আজি কি হৈছে অসমতে চাওঁ যিবিলাক হিতাধিকাৰী আছে তথাকথিত সেই তথাকথিত হিতাধিকাৰ গুচাই দিলেই তেওঁলোক দাৰিদ্ৰৰ সীমাৰেখাৰ তললৈ গৈছে আমাৰ দেশত দাৰিদ্ৰ দূৰ হোৱা বুলি যিবোৰ কথা কৈছে ভিতৰি দাৰিদ্ৰ আহি গৈছে এইকাৰণে মানুহে উপাৰ্জন কৰি কষ্ট কৰি উপাৰ্জন কৰাৰ এতিয়া সুবিধা অধিকাৰ অৱকাশ গতিকে এই যে যিটো দাৰিদ্ৰ আহিছে সেই দাৰিদ্ৰ এইকাৰণেই হৈছে যে দেশৰ সকলো সম্পদ এমুঠি ধন কুবেৰৰ হাতত গতাই দিয়া হ'ব ধৰিছে আজি আপোনালোকে জানে মই নাম নকলেও হ'ব যে তেওঁলোকৰ হাততেই দেশৰ সকলো সম্পদ গতাই দিয়া হৈছে লাখ লাখ টকা কৰ ৰেহাই দিয়া হৈছে সেইবোৰ মানুহৰ জনসাধাৰণৰ খাবলৈ ভাত নাই হস্পিটেলত দৰৱ নাই গাঁৱে ভূঞে নাৰ্ছ নাই শিক্ষা হাজাৰ হাজাৰ সৰু সুৰা স্কুল বন্ধ কৰি দিয়া হৈছে অসম উপত্যকাত ৮,০০০ বিদ্যালয় বন্ধ কৰি দিয়া হৈছে বহু শিক্ষকক বঞ্চনা কৰা হৈছে শিক্ষা যেন নালাগে জনসাধাৰণক এমুঠি মানুহে পালে জানে যেন শিক্ষা পালেই হয় এই ধৰণে জনসাধাৰণক আমাৰ দেশৰ সম্পদৰ পৰা বঞ্চিত কৰা হৈছে যাতে তেওঁলোক মানুহৰ পৰা অমানুহৰ শাৰীৰিক গুচি যায় আৰু তাৰ লগতে হৈছে কি যে আমাৰ জনসাধাৰণৰ যিটো মৰ্যাদা সেই মৰ্যাদা তেওঁলোকে স্বীকাৰ নকৰি মৰ্যাদা দিছে এই ধন কুবেৰক লাখ লাখ টকা কৰ ৰেহাই গোটেই দেশৰ এয়াৰপোৰ্ট ইত্যাদি তেওঁলোকৰ হাতত গতাই দিয়াৰ ব্যৱস্থা আৰু যিবোৰ ধন আচলতে
এটা বৰ উদাহৰণ দিছোঁ এয়াৰপৰ্টৰ যিটো খৰচ যিটো মানে লাভ সেইখিনি চৰকাৰী তহবিলত যোৱা হ'লে কেইখনমান গাঁৱত খোৱা পানী পালেহেঁতেন কেইবা হাজাৰ গাঁৱৰ ভাল স্বাস্থ্যকেন্দ্ৰ চলিলেহেঁতেন বহু পৰাশালী জীৱন্ত হৈ উঠিল তেওঁলোকৰ হাতত চব গতাই দিয়া হৈছে বাকীবিলাকক কোৱা হৈছে এইবোৰ ব্যৱসায়িক ভিত্তি চলাব ব্যৱসায়িক ভিত্তি মানে বেছি মাচুল আৰু দুৰ্নীতি গতিকে বন্ধুসকল আজি ধৰক BSNLৰ 700 কোটি টকাৰ ঋণ 700 কোটি টকাৰ BSNLৰ ছাৰ্ভিচ লৈ জিঅ'টো চালু হ'ল জিঅ'ই আৰম্ভ কৰিবৰ কাৰণে 700 কোটি টকাৰ ছাৰ্ভিচ লৈছিলে সেৱা লৈছিলে BSNL সেই টকা আজিও ঘূৰাই দিয়া হোৱা নাই ৰাইজৰ উপাৰ্জনৰ ধন য'ত জমা হয় ৰাষ্ট্ৰীয় বেংকবিলাকত তাৰে 16 লাখ কোটি টকা ঘূৰাই মাফ কৰি দিছে ৰঘুৰাম ৰাজন যেতিয়া ৰিজাৰ্ভ বেংকৰ ডেপুটি গভৰ্ণৰ আছিলে তেওঁ চৰকাৰক বিভিন্ন ব্যৱসায়ী মহলৰ নাম আৰু তেওঁলোকৰ শিতানত থকা ঋণ তাৰ পৰিমাণ তেওঁলোকে ঘটাই দিছে প্ৰধানমন্ত্ৰী মোদীৰ হাতত একো কৰা নহ'ল গতিকে কেনেকুৱা ধৰণৰ বঞ্চনা কেনেকুৱা অত্যাচাৰ আপোনালোকে আমি সহিব লগা হৈছে এই দুৰ্নীতি মানুহবিলাকৰ কাৰণে আপোনালোক সকলোৱে অৱগত গতিকে আজি আমি গণতন্ত্ৰ আৰু সংবিধান আচল ৰূপত ৰক্ষা কৰিবৰ কাৰণে তাৰ মূল যিটো উদ্দেশ্য মূল যিটো প্ৰাণ মূল যিটো আত্মা সেইটো পুনৰুজ্জীৱিত কাৰণে আমি সংগ্ৰামত ব্ৰতী হ'ব লাগিব আৰু এই সংগ্ৰামত আপোনালোক জড়িত হ'ব খুজিছে মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু মই আশা কৰিছোঁ আপোনালোকৰ চেষ্টাই আমাক সফল কৰিব আৰু বিৰোধী শক্তিক ঐক্যবদ্ধ সজীৱ কৰি আমাৰ দেশলৈ নতুন প্ৰাণৰ জোৱাৰ আনিব ধন্যবাদ